উপস্থিত হ'বহি আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা গোৱালপাৰা জিলাৰ বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হ'ব আৰু ইতিমধ্যে আচলতে ইয়াত দেখিবলৈ পোৱা গৈছে সকলো যি কেন্দ্ৰীয় সমিতিৰ সকলো লোকসকলে ইয়াত অহা পৰিলক্ষিত হৈছে আৰু যিহেতু ৰাতিপুৱা 11 বজাৰ লগে লগে পতাকা উত্তোলনেৰে আচলতে ইয়াত যি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব আৰু সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে ইতিমধ্যে ইয়াত যেহেতু শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছে আৰু ইয়াত যেহেতু শ্ৰদ্ধাঞ্জলি দিয়া হ'ব আৰু আজি যেহেতু অসম আন্দোলনৰ 860 গৰাকী জাতীয় শ্বহীদলৈ আচলতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব তাৰ বাবে এনেদৰে সুন্দৰকৈ গোৱালপাৰাৰ বগুৱান উচ্চতৰ মাধ্যমিক খেলপথাৰখন সজাই পৰাই তোলা হৈছে আৰু যেহেতু 11 বজাৰ লগে লগে ইয়াত কাৰ্যসূচী আৰম্ভ কৰা হ'ব আৰু দিনজোৰা কাৰ্যসূচীৰে যেহেতু ইয়াত পালন কৰা হ'ব আজি শ্বহীদ দিৱস আৰু যেহেতু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম আচলতে কি কাৰ্যসূচী আছে আজিৰ দিনটোত আৰু যেহেতু ইয়াত ঐতিহাসিক বগুৱানত আজি কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব আমাৰ কিছু সময়ৰ পিছতে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আছে তাৰপিছতে আমাৰ শ্বহীদ তৰ্পণ আছে তাৰপিছত আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবি মাল্যাৰ্পণ আছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আছে মুকলি সভা আছে আৰু সন্ধিয়া আমাৰ ভাওনা আছে ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ বগুৱান অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃ জীয়াৰী বোৱাৰী পিতাইসকল উপস্থিত হৈছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল উপস্থিত হৈছে আমি আশা ৰাখিছোঁ আই মাতৃসকলৰ উপস্থিতিত ৰাইজৰ অভিভাৱকত্বত আমি সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় শ্বহীদ দিৱস 2024 এই 2024 কেন্দ্ৰীয় শ্বহীদ দিৱসখনি আমি সুকলমে পাৰ কৰাব পাৰিম আৰু ৰাইজৰ যি অভিভূত এই অভিভূতৰ উমত আমি অসম আন্দোলন যে 860 গৰাকী শ্বহীদ আছে শ্বহীদৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিম যিহেতু কেন্দ্ৰীয় সমিতিৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ খন্তেক সময়ৰ পিছতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ভাৰতৰ সাধাৰণ সম্পাদক মুখ্য উপদেষ্টা মহোদয় আহিব তেওঁলোকৰ সৈতে আমাৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আহিব কেন্দ্ৰীয় সমিতিৰ আমাৰ সংগ্ৰামী সতীৰ্থসকল আহিব কাৰ্যনিৰ্বাহকসকল আমি আশা ৰাখিছোঁ ৰাইজৰ অভিভাৱকত্বৰ উমত আমি সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় শ্বহীদ দিৱস এই শ্বহীদ দিৱসখনেই আমি সুচাৰুৰূপে পালন কৰিব পাৰিম যেহেতু ইয়াত স্থানীয় লোকসকল আছে বা যি বগুৱানৰ ঐতিহাসিক বগুৱানৰ তেওঁলোকৰ যি কমিটিৰ লোকসকল আছে কথা পাতিব যত্ন কৰিম যেহেতু আপোনালোকে আজি গোৱালপাৰাৰ যি বগুৱান ঐতিহাসিক বগুৱানত শ্বহীদ দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে ছাত্ৰ সন্থাৰ কেনেধৰণে তেওঁলোকক আদৰিব হয় ইতিমধ্যে তেওঁলোকক আদৰাৰ কাৰণে আমাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে আমাৰ বিভিন্ন ভলণ্টিয়াৰ্ছসকলক আমি ইতিমধ্যে ৰেডি কৰি ৰাখিছোঁ আৰু খন্তেক সময় পিছত আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহি পাবহি আমি সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আন্তৰিকতা কামনা কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাক আমি এই ক্ষেত্ৰত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে যি 860 গৰাকী অসম আন্দোলনৰ বিদেশী বিতৰণ আন্দোলনৰ কাৰণে শ্বহীদ হৈছিলে তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে ইয়াত যি শ্বহীদ দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰিছে তাত আমি বগুৱানবাসী ৰাইজ গোৱালপাৰা জিলাৰ বগুৱানবাসী ৰাইজ অতি আনন্দিত হৈছোঁ আৰু এই ক্ষেত্ৰত আমি সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু এয়া দিশো আমি পৰিৱেশটো দেখুৱাব যত্ন কৰিম কেনেদৰে আচলতে সজাই পৰাই তোলা হৈছে আৰু যিহেতু আজি 860 গৰাকী যি শ্বহীদক আচলতে ইয়াত এনেদৰে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব তেওঁলোকক আজি স্মৰণ কৰা হ'ব আৰু গোৱালপাৰাৰ যিহেতু বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি এনেদৰে দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰা হ'ব আৰু ক'ব লাগিব যিহেতু অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সৈতে অসম আন্দোলনৰ 860 গৰাকী জাতীয় শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনাখন শ্বহীদ দিৱস হিচাপে পালন কৰে আৰু এইবেলি গোৱালপাৰাৰ বগুৱানত এনেদৰে শ্বহীদ দিৱস পালন কৰা হ'ব ইতিমধ্যে এতিয়া বন্তি প্ৰজ্বলন কৰিব তাৰ বাবে সজাই পৰাই তোলা হৈছে আৰু বন্তিসমূহ এনেদৰে যিটো মহিলাসকল ইয়াৰ যি আই মাতৃসকল আছে তেওঁলোকে বন্তিসমূহ এনেদৰে সজাই তুলিছে আৰু এনেদৰে যিহেতু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব 860 গৰাকী শ্বহীদলৈ আৰু তাৰ বাবে এনেদৰে বগুৱানৰ সকলো মহিলা এনেদৰে ওলাই আহিছে আৰু আই মাতৃসকল ওলাই আহি এনেদৰে চাকিসমূহ এনেদৰে তেওঁলোকে সজাই তুলিছে আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ এয়া ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে শ্বহীদ দিৱসৰ কাৰ্যসূচী দেখুৱাইছোঁ আৰু এনেদৰে এতিয়া গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ 11 বজাৰ লগে লগে যিহেতু ইয়াত পতাকা উত্তোলনেৰে শ্বহীদ তৰ্পণেৰে ইয়াত যি শ্বহীদ দিৱস উদযাপন কৰিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ